बिस्मिल्लाहिर्रहमानिर्रहीम नहमदुहु नुसल्ली अला रसूलिहिल करीम अम्मा बाद रब्बि इश्रह ली सदरी यस्सिर ली अमरी अहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। আজি দেওবাৰে মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে ইতিমধ্যে আমি 9 ৰুকু শেষ কৰিলোঁ সূৰা বাকৰাৰ। এতিয়া আমি পাম সাবেকে উম্মত বনি ইছৰাইলৰ ওপৰত। এওঁলোকৰ ওপৰত আল্লাহ পাকে 3খন কিতাপ দিছিলে, তৌৰাত, জবুৰ, ইঞ্জিল। ইয়াত আমি পাম তেওঁলোকক কিতাপ দিলে অনুগ্ৰহ দেখুৱাবৰ পিছত কৰা দুৰ্নীতি, নফৰমানি, নিমখ হাৰামি আৰু অকৃতজ্ঞতাৰ বাবে শাস্তিৰ চাবুক চলোৱাৰ পিছত প্ৰকাশ কৰিছে ইউনিভাৰ্চেল ট্ৰুথ, সাৰ্বজনীন সত্যতা। চাওক, ট্ৰেফিক ল ভংগ কৰিলে পুলিচে আইনৰ শাস্তি দিয়ে, সেইদৰে ট্ৰেফিক পুলিচে আইন ভংগ কৰিলে সমানেই বিচাৰ আছে। আল্লাহে দেখুৱালে তোমালোকক এই আইন ভংগ কৰাৰ বাবে তোমালোকৰ ওপৰত এনেধৰণৰ শাস্তি আছে। আল্লাহৰ ওচৰত সকলোৰে বাবে আইন বিধান একেই। ইছৰাইল শব্দটোৰ হিব্ৰু শব্দ, তাৰ অৰ্থ আল্লাহৰ বান্দা। ইছৰাইল শব্দটোৱে আল্লাহৰ বান্দাক বুজায়, যেনে ইছৰাফিল, মেকাইল, জিব্ৰাইল, আজৰাইল, আজাজিল ছয়তানৰ নাম। সিও আল্লাহৰ বান্দা আছিল। বনি ইছৰাইল দৰাচলতে ইছৰাইল অৰ্থাৎ ইয়াকুব আলাইহিছ সালাম বিনতে ইছহাক বিনতে ইব্ৰাহিম। ইব্ৰাহিম আলাইহিছ সালামৰ 2 পুত্ৰ, সৈয়দনা ইছমাইল আলাইহিছ সালাম আৰু সৈয়দনা ইছহাক আলাইহিছ সালাম। ইছহাক আলাইহিছ সালামৰ পৰা আহিলে বনু বা বনি অৰ্থাৎ সন্তান সন্ততি, যাক কোৱা হয় বনি বা বনু ইছৰাইল। ইয়াকুব আলাইহিছ সালামৰ পৰা ঈসা আলাইহিছ সালামলৈকে প্ৰায় 4000 পয়গম্বৰ জন্মগ্ৰহণ কৰিছিল। ফিৰাউনৰ অত্যাচাৰৰ পৰা উদ্ধাৰ কৰি 30 প্ৰান্তৰত তেওঁলোকক খোৱাৰ বাবে মান্না চালোৱা আৱৰ্তন কৰিছিল। প্ৰয়োজনত এটা শিলৰ পৰা 12টা গোত্ৰৰ বাবে 12টা নিজৰা প্ৰবাহিত কৰিছিল। ইমানখিনি সহানুভূতি অনুগ্ৰহ দেখুওৱাৰ পিছত সিহঁতে সিহঁতৰ ধৰ্ম গ্ৰন্থ সত্যক গোপন কৰিলে। হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামক অনুকৰণ কৰাৰ পৰা বিৰত থাকিলে। তেতিয়া আল্লাহে বনি ইছৰাইলৰ ফালৰ পৰা ইছলাম ধৰ্ম প্ৰচাৰ আনিলে। ফলত প্ৰতীকৰ উদ্দেশ্যেৰে বাইতুল মুকদ্দছৰ ঠাইত খানা কাবাৰ পিনে দিশ সলনি কৰিলে। 40 নম্বৰ আয়াতত কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইয়া বনি ইছৰাইল আযকুৰু নি'মাতাল্লাতী আন'আমতু আলাইকুম ৱা আউফু বিআহদি উফি বিআহদিকুম ৱা ইয়্যায়া ফাৰহাবুন। হে বনি ইছৰাইলসকল, মই তোমালোকক যি কৃপা বৰ্ষণ কৰিছিলোঁ তাক স্মৰণ কৰা আৰু মোৰ লগত কৰা অংগীকাৰ যি পূৰ্ণ কৰা। ময়ো তোমালোকৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰিম আৰু তোমালোকে মোকহে ভয় কৰা হওক। ইয়াত আহাদৰ কথা কৈছে। কি সেয়া? অংগীকাৰ, প্ৰতিশ্ৰুতি। এয়া হ'ল আল্লাহে যিমান পয়গম্বৰ পৃথিৱীলৈ পঠাইছে তেওঁলোকক এটাই অংগীকাৰ পূৰণ কৰিব কৈছে, সেয়া হ'ল উম্মতক কনভিন্স কৰাব যে যিজন ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম আহি
তেওঁক মানি চলিবা। ঈসা আলাইহিছ ইছলামে তেওঁৰ লোকসকলক কৈছিল, মোৰ বহুত কথা ক'বলগীয়া আছে, কিন্তু তোমালোকে বুজিব নোৱাৰিবা। সেয়েহে মোৰ পিছত যিজন ৰচুল আহিব তেওঁক মানিবা, তেওঁক অনুকৰণ কৰিবা। কিন্তু তেওঁলোকে তাক নকৰিলে, প্ৰতিশ্ৰুতি ভংগ কৰিলে, প্ৰতিজ্ঞাৰ বিৰোধিতা কৰিলে, পাৰ্থিৱ স্বাৰ্থৰ লোভত ঘোচ ভেটি ল'লে, ভুল ফটোৱা দিলে, সত্যক গাপ কৰিলে, সত্য গোপন কৰিলে, উলামাৰ বিৰুদ্ধে থিয় দিলে। সেই সময়ত উলামাই ইহুদসকলে বৰ্তমান সময়ত যদি আমি চাওঁ তাৰ পুনৰাবৃত্তি ঘটিছে। তেওঁলোকৰ গুমৰাহীৰ আৰু দুষ্কৃতিৰ তালিকা অতি সুদীৰ্ঘ। আমাৰ সময়তো আমাৰ মাজত থকা আলিম উলামাসকলৰ মাজত এই ছবি দেখিব পোৱা যায়। উলামাই ইহুদৰ ছবি। উদাহৰণস্বৰূপে পৃথিৱীৰ লোকসকলৰ ক্ষেত্ৰত এনে নহয়, যেনে এজন গণিতজ্ঞই যদি বৰ্ডত ভুলকৈ ফৰ্মুলাটো লিখে, টেক্সটবুকটোত থকা সেই ফৰ্মুলাটো যদি কোনোবাই ছাত্ৰই কৈ দিয়ে যে ছাৰ এই ফৰ্মুলাটো ভুল হৈছে, কিতাপত এনেকৈ আছে, তেওঁ তৎক্ষণাত চৌৰিকৈ কিতাপৰ পৰা শুদ্ধ কৰি লয়। কিন্তু মৌলনাসকলে তেনে নকৰে। মই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। মাদ্ৰাছাত মই মেনেজিং কমিটিৰ সভাপতি থকা সময়ত দেখিলোঁ যে সঁচাকৈ তেওঁলোকে কেতিয়াও স্বীকাৰ নকৰে, ভুলটোক শুধৰাই নলয়। ধৰক মেডিকেল ইঞ্জিনিয়াৰ পঢ়া ল'ৰা ছোৱালীয়ে একেটা শিক্ষাকেই কেটেগৰাইজেশ্যন শিকে। মুছলমান ছাত্ৰ হওক, হিন্দু ছাত্ৰ হওক, একেটা বস্তুকে শিকে। সেইটো এটা লাইনত শিকে। উল্লেখযোগ্য স্বৰূপে এটা লাইন আছে, উলামা ইহুদীয়েও সেইটো লাইনতে শিকে। সেয়েহে বৰ্তমানে এনে ব্যতিক্ৰম দেখিলে আচৰিত হোৱাৰ কোনো কাৰণ নাই। উলামাই ইহুদীৰ ধাৰাই ধাবিত হয়। কোৰাণে স্বীকৃতি দিয়ে তৌৰাত, জবুৰ, ইঞ্জিল, তাত উল্লেখ কৰা মুহাম্মদ সাল্লাল্লাহু আলাইহি ইছলামৰ আগমনৰ কথা। জানি বুজি পঢ়ি শুনি ৰচুল সাল্লাল্লাহু আলাইহি ইছলামক নমনা মানে আল্লাহৰ প্ৰতি ভয় নাই। ইয়া ফাৰহাবুন, তোমালোকে মুখে ভয় কৰা, অৰ্থাৎ আল্লাহক আমি ভয় কৰিব লাগে। ভয় কৰাৰ কথা আল্লাহে বাৰে বাৰে কৈছে। সকলো স্বাৰ্থৰ মূল পুঁজি আল্লাহৰ হাতত। বিলিভ ইন মাই ৰেভেলেশ্যন হুইচ কনফাৰ্মছ ইয়'ৰ স্ক্ৰিপচাৰ্ছ। কোৰাণ পাক নাজিল হোৱাৰ বাবে স্বীকৃতি পালে তৌৰাত, ইঞ্জিল। প্ৰমাণ হ'ল এই গ্ৰন্থ আল্লাহৰ গ্ৰন্থ, কাৰণ তাৰ যোগেদি প্ৰচাৰ কৰা ৰচুল সাল্লাল্লাহু আলাইহি ইছলামৰ আগমনৰ, শেষ নবীৰ আগমনৰ কথা উল্লেখ আছে। তেতিয়াহ'লে তোমালোকৰ কিতাপত স্বীকৃতি দিলে। আউৱালা কাফিৰিন বিহি, প্ৰথমে তোমালোকে কাফিৰ নহ'বা, কাৰণ তোমালোকে গম পালা তোমালোকৰ কিতাপৰ যোগেদি। সেয়েহে উলামা ইহুদৰ প্ৰতি আল্লাহৰ খং বহুত বেছি। জানি শুনি সত্য কথা অৱগত হৈ তেওঁক অমান্য অস্বীকাৰ কৰিছিল। বনী ইছৰাইলসকল তেওঁলোকৰ অগ্ৰনায়ক আৰু তেওঁলোকৰ মাজত প্ৰথম। ওয়ালা তাছতাৰু বিআয়াতি সামানাও কালিলা, মোৰ আয়াতৰ বিনিময়ত স্বল্প মূল্য গ্ৰহণ নকৰিবা।
ইয়াৰ ৰেফাৰেঞ্চ হ'ল সেই সময়ত মদিনাত তৌৰাতৰ বিধানৰ মাজত কণ্ট্ৰাডিকশ্যন আনি ফটোৱা দি টকাৰ বিনিময়ত সন্তুষ্ট কৰিছিল। আজিও টকা দি ভুল ফটোৱা দিয়া আলিম উলামাৰ মাজত দেখা যায়। By giving people Leninist opinion to please them in exchange for money. অজ্ঞানতাৰ প্ৰসূত অপৰাধৰ তুলনাত জ্ঞাত অৱস্থাত কৰা অপৰাধৰ গুৰুত্ব যে অধিকতৰ তাত সন্দেহ নাই। শেষত 42 নম্বৰ আয়াতত কৈছে ওয়ালা তালবিসুল হাক্কা বিল বাতিলি ওয়া তাকতুমুল হাক্কা ওয়া আনতুম তা'লামুন। আৰু তোমালোকে সঁচাৰ সৈতে মিছাক মিহলাই নিদিবা আৰু জানি শুনি তোমালোকে সত্যক গোপন নকৰিবা। ইয়াত আমি দেখিলোঁ যে আল্লাহে সতৰ্কবাণী সহকাৰে সম্বোধন কৰি কৈছে সত্য পথত ন্যায়বাটত হেদায়তৰ ওপৰত আমাক অবিচলিত হৈ থাকিব কৈছে। পাৰ্থিৱ স্বাৰ্থৰ বিপন্ন হোৱাৰ ভয় কৰিব মানা কৰিছে। কোৰাণে কাৰিম আজিও আমাৰ বাবে নতুন। কেনেকৈ আজিও নতুন তাৰ ওপৰত আলোকিত কৰিব চেষ্টা কৰিম। আল্লাহে তৌফিক দিয়ক। অজানিতে কৰা ভুলৰ বাবে বা নক'বলগীয়া কথা কোৱাৰ বাবে যদি কোৱা হৈছে তেতিয়াহ'লে আমাৰ অন্তৰৰ পৰা চোতাৰ অন্তৰৰ পৰা তাক মচি দিব। ৱলা বলাগুল আমিন। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।